নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT ডিলেটৰ আজি অনুষ্ঠিত হৈ যোৱা যি এক্সাম আছিল তাৰ ইতিমধ্যে প্ৰথম ভিডিঅ'টো দিলোঁৱে। এতিয়া মই দ্বিতীয় পাৰ্টটো লৈ আহিছোঁ। ইয়াত আপোনালোকে কুৱেশ্যন পাব। আগৰ পাৰ্টটোত মই 20টা কুৱেশ্যন দিছিলোঁ। এতিয়া দ্বিতীয় পাৰ্টটোত বাকীখিনি দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ মনত কিছুমান কুৱেশ্যন এতিয়াও আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে। প্ৰথম কুৱেশ্যনটো হৈছে হলমাৰ্ক ব্যৱহাৰ কৰা হয়। হলমাৰ্ক ক'ত ব্যৱহাৰ কৰা হয় সুধিছে। অলংকাৰত ব্যৱহাৰ কৰা হয়, যেনেকৈ গ'ল্ড, চিলভাৰ আদিত ব্যৱহাৰ কৰা হয়। 22টো কোনখন পাৰ্বত্য অঞ্চল খনিজ সম্পদত চহকী? কুৱেশ্যনটো হয়তো এনেকৈ আহিছিলে। এইটো আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমা হাছাও। 23 ভাৰতৰ পৰা বিলুপ্ত হোৱা পানী। ভাৰতৰ পৰা বিলুপ্ত হোৱা পানী কি? এইটো চিতা হয়। বায়'ডাইভাৰ্চিটি ডে ফাৰ্ষ্ট চেলিব্ৰেটেড মে' 22 তাৰিখে পালন কৰা হৈছিলে ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে আপোনাৰ 2001 চনৰ পৰা হয়তো। কোনটো নৱীকৰণযোগ্য সম্পদ? আপোনালোকৰ অপশ্যনসমূহত পানী আছিলে, গতিকে কাৰেক্ট আনচাৰটো হৈছে পানী। নৱীকৰণযোগ্য সম্পদ হৈছে আপোনালোকৰ পানী। তাৰপিছত আহিলে G7ত সুধিছিলে G7 কাণ্ট্ৰি কেইখনমান দি দিছিলে, তাত এখন নাছিলে, গতিকে আপোনালোকে G7ৰ কাণ্ট্ৰিকেইখন চাই লওক। যিখন ইয়াৰ লগত নাই সেইখনেই হৈছে আপোনালোকৰ শুদ্ধ উত্তৰ, অৰ্থাৎ বাচিবলৈ দিছিলে কোনখন নহয় সুধিছিলে G7ৰ। কুণ্ডত কটা অৰ্থ কি সুধিছে? কুণ্ডত কটা মানে হৈছে ধুনীয়া। অসমীয়া শব্দ অৰ্থ হৈছে ধুনীয়া। ফুলগুৰি ধেৱা বা ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এইটো হৈছে 1861 চনত ফুলগুৰি ধেৱা বা ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল। তাৰপিছৰ কুৱেশ্যনটো আছিলে অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল কেতিয়া অনুষ্ঠিত হৈছিল? নেশ্যনেল গেমছ অসমত 2007 চনত অনুষ্ঠিত হৈছিলে। 2007 চনত, গতিকে কাৰেক্ট আনচাৰ 2007। শিলবদ্ধ প্ৰকৃত নাম কি সুধিছিলে? শিলবদ্ধৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। ভাৰতীয় কেন্দ্ৰীয় বেংকটোৰ নাম কি সুধিছে? ভাৰতীয় কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তাৰপৰা ৰিজনিঙৰ কুৱেশ্যন এটা আছিলে, যদি 1 জানুৱাৰী 2023 বুধবাৰ হয় তেন্তে 2 জানুৱাৰী 2024 কি বাৰ হ'ব? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে শুকুৰবাৰ। গতিকে আপোনালোকে চাব পাৰে, তেনেকৈ আহিছিলে চাগে কুৱেশ্যনটো। যিহেতু মেমৰি বেছ কুৱেশ্যন হয়, গতিকে ভুলো হ'ব পাৰে, আপোনালোকে শুধৰাই ল'ব। কোনখন টাইগাৰ ৰিজাৰ্ভত ভেকুলী নতুন প্ৰজাতি পোৱা গৈছে? এইটো আপোনালোকৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান হয়। যদি অপশ্যনত আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো আছিল তেতিয়াহ'লে সেইটোও শুদ্ধ হয় বুলি কৈছে। গতিকে আপোনালোকে চাব কি আছিল অপশ্যনত। এখন ৰাজ্যৰ মুৰব্বী কোন? এখন ৰাজ্যৰ মুৰব্বী হৈছে ৰাজ্যপাল বা গৱৰ্ণৰ, ইংলিছত গৱৰ্ণৰ। তাৰপৰা এবাণ্ডেনৰ চিননিম কি সুধিছিলে? এইকেইটা চিননিম গোটেইকেইটা দি দিছোঁ, আপোনালোকে চাই ল'ব চিননিমকেইটা। আৰু যিটো নাছিল সেইটোৱে আপোনালোকৰ মানে চিননিম কি সুধিছিলে? চিননিম ইয়াৰ ভিতৰত চাই ল'ব, সেইটোৱে চিননিম। ইয়াত মিল থকা যিটো পাব। 100 আৰু 175 মাজত স্বাভাৱিক সংখ্যাৰ যোগফল কিমান সুধিছে? এইটো আপোনালোকৰ 10450 আনচাৰটো। M যদি Nৰ 90 হয়, M ইজ হাফ, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰটো 60। গতিকে আপোনালোকে এইখিনি চাই লওক। যদি আপোনালোকৰ মনত এতিয়াও কিছুমান কুৱেশ্যন আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, মই নেক্সট ভিডিঅ'ত আপলোড কৰিম।